ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপত 9টা পদকেৰে চমকপ্ৰদ সাফল্য ডেৰগাঁৱৰ খেলুৱৈ। ভাৰতবৰ্ষৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপালৰ কাকৰভিটাত 24 আৰু 25 মেত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপত অসমৰ হৈ অংশগ্ৰহণ কৰি কাকতোগা মাজিওকুছি কৈৱত্য গাঁৱৰ 4জনকৈ খেলুৱৈয়ে পদক লাভেৰে কঢ়িয়াই আনিছে অঞ্চলটোলৈ গৌৰৱ। উল্লেখযোগ্য যে খংহিয়া অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ পৰা 9জনীয়া এটা দলে যোগদান কৰিছিল এই চেম্পিয়নশ্বিপত। খেলুৱৈসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰি কমিটিৰ জুনিয়ৰ প্ৰীতম কলিতাই গোল্ড মেডেল, কাটা গোল্ড মেডেল বৰ্ণিল ডিজে কাশ্যপ আৰু চিলভাৰ মেডেল ৰন্তু দাস আৰু অঞ্জু দাসে ছোৱালী জুনিয়ৰ শাখাত ব্ৰঞ্জৰ খিতাপ অৰ্জন কৰে। ৰিচাদিয়া বৰুৱা আৰু ছিনিয়ৰ শাখাত চিলভাৰ মেডেল অৰুণৱ বৰা আৰু ব্ৰঞ্জৰ মেডেল অনন্ত বৰা, চান বাল্মীকি, দেৱাশিষ ফুকন এইসকল খেলুৱৈয়ে লাভ কৰে পদক। প্ৰশিক্ষক হিচাপে আছিল সমৰ কলাবিদ সঞ্জীৱ বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী অৰুণৱ বৰা। মই ছেকেণ্ড পজিশ্যন পাইছোঁ। ভালেই লাগিলে তাত, বহুতো ছাত্ৰ ছাত্ৰী হৈছিলে তাত। নমস্কাৰ, মই প্ৰীতম কলিতা, ফাৰ্ষ্ট পজিশ্যন পাইছোঁ। তালৈ গৈ মোৰ বহুত ভাল লাগিলে। সঞ্জীৱ ছাৰ নহ'লহেঁতেন মই এই স্থানত পাবলৈ বহুত কষ্ট হ'লহেঁতেন। সঞ্জীৱ ছাৰৰ কাৰণে মই এই স্থানত পাবলৈ আজি সক্ষম হৈছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰন্তু দাস। মই চিলভাৰ মেডেল পাইছিলোঁ, ছেকেণ্ড স্থান। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিচাদিয়া বৰুৱা। মই থাৰ্ড স্থান লাভ কৰিছোঁ। ভালেই লাগিছে, যিহেতু যাত্ৰা দীঘলীয়া কৰি আহিলোঁ, মানে কোনো অসুবিধা নহ'লে আৰু চবৰে সুবিধা মতে আমি পালোহি আৰু ছাৰৰ যিখিনি আগ্ৰহ সেইখিনি মতে আমাৰ বহুত অভিভাৱক হিচাপে গৌৰৱিত হৈছোঁ। পুনৰ মই ধন্যবাদ জনাইছোঁ মোৰ ছাত্ৰ ছাত্ৰীসকললৈ, কাৰণ কাকতোগা অল ষ্টাইল মাৰ্চিয়েল আৰ্ট একাডেমীৰ 4জন ছাত্ৰ ইয়াৰ পৰা গৈছিলে। জুনিয়ৰ শাখাত ৰিচাদিয়া বৰুৱা, তেওঁ ব্ৰঞ্জ মেডেল পাইছে। ৰন্তু দাস, তেওঁ আমাৰ চিলভাৰ মেডেল পাইছে। প্ৰীতম কলিতা, তেওঁ গ'ল্ড মেডেল পাইছে আৰু অৰুণৱ বৰা, তেওঁ চিলভাৰ মেডেল পাইছে ছিনিয়ৰ শাখাত। গতিকে ভাল লাগিছে। আজি এই মাজুকুছি কৈৱত্য গাঁৱত সোমাই পেলাই এনেকুৱা এটা লাগিছে যে মানুহখিনি প্ৰকৃততে খেলুৱৈৰ সুলভ ভাৱ তেওঁলোকৰ মনত আছে। তেওঁ জৰিয়তে আজি আমাৰ 4জন শিশু সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ কাকতোগা মৌজাৰ মাজুকুছি কৈৱত্য গাঁৱৰ ৰন্তু দাসেও সুনাম অৰ্জন কৰিছে। তেওঁ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আছে আৰু তেওঁ সৃষ্টিশীল প্ৰতিযোগিতাও প্ৰথম পুৰস্কাৰ পাইছে। অভিনয় ক্ষেত্ৰতো ৰন্তু দাসে ভাল অভিনয় কৰে। মোৰ লগৰে আমাৰ সঞ্জীৱ বৰাই যি ইমানখিনি কষ্ট কৰিছে, ল'ৰাটোকো উলিয়াইছে। এই 4জন ল'ৰা আৰু ভালেমান কেইজন আছিলে, বহুত ভাল লাগিছে। তাৰ কষ্টৰ অকণমান সফল হৈছে, সেইটোতে ভাল লাগিছে। আৰু আহক 10-15জনতকৈ 20জন 100জন হওক, সেইটোত বেছি ভাল লাগে। বহুত ল'ৰা ছোৱালী আছিলে ক্লাবত। প্ৰথমতে আমাৰ ক্লাব খোলোতেনে 85 আছিলে। 85ৰ পৰা গৈ পেলাই এতিয়া মাত্ৰ 25-30জনমানহে আছেগৈ। যিখিনি আহিব পৰা নাই তেওঁলোকো আহক, আপোনালোকৰ জৰিয়তে কৈছোঁ। একো অসুবিধা নহয়, পঢ়াটো অসুবিধা নহয়, পঢ়িলেও হ'ব, খেলিলেও হ'ব, এইদৰেই হ'ব বুলি মই ভাবিছোঁ। ডেৰগাঁৱৰ পৰা দিব্যজ্যোতি কাকতিৰ ৰিপৰ্ট, DV নিউজ।